শাক বনাই থোৱা আছে। চৰিয়া এটা দিব লাগিছিলে, কাঁহীখন কি দিছে এখন? এয়া আজি আকৌ নতুনকৈ কাম কৰিছোঁ। এটা টায়াৰ সোমাই আছিলে আৰু টায়াৰ ভিতৰৰ পৰা এতিয়া পৰ্যায়ক্ৰমে লগাইছোঁ চাকখিনি। আৰু এয়া দিছে মই দেখুৱাইছোঁ আপোনালোকক। আৰু পোৱালি চাক আৰু এখন আছেগৈ প্ৰায়, এইখনো চাক বান্ধি দিয়া হ'ব। এয়া আছোঁ ভাল ধৰণে কামখিনি কৰি থকা হৈছে। দেখুৱাই এইটো ৰখাই দিব কম কৰিব। এয়া কামকেইটা কৰাৰ মই পদ্ধতিটো দেখুৱাই দিছোঁ। এয়া পোৱালি চাকখন এনেকৈ সমান ধৰণে কাটি ল'ব লাগিব। কটাৰ পাছত আপোনালোকে এনেকৈ তল ছাইডটো তলভাগে আৰু ওপৰ ছাইডটো ওপৰভাগে দিয়ে আপোনালোকে চাকখনৰ গাঁঠি কেইবাটাও আছে। সদ্যহতে এনেকুৱা চাকবিলাক, কোমল চাকবিলাক এই গাঁঠিটো দিব পাৰিলে মানে ভাল হয়, যাতে কষ্ট নাপায় চাকখিনি। এয়া মই দি দিলোঁ। দিয়াৰ পাছত এই বস্তুটো এনেকৈ বান্ধি দিব লাগে, তেতিয়া সৰি নপৰে। এয়া কৰি আছোঁ এতিয়া কাম পৰ্যায়ক্ৰমে। আৰু এইখনেই হৈ গ'ল লাষ্ট চাক। আমি পাথৰ উঠোৱা চিষ্টেমটো কি কৰিম? পাথৰ ডাইৰেক্ট দাঙি দিম। সেইটো জেগা এই ৰুমটো মুখৰ আগত জেগাটো ঠিক কৰি দিম। তাত মবিল অলপ চেটিয়াই দিয়া তলত হৈ গ'ল, মাটিটো সমান কৰি দিলি। আৰু এতিয়া মবিলৰ গিলান আছে ওপৰত, হ'ব পিছত কৰি দিম বাৰু ঠিক হ'ল। চবফালৰ পৰা মবিল চেটিয়াই দিব লাগিব, পৰুৱাই দিগদাৰ নকৰিব কাম। এয়া এইটো ধৰণে আপোনালোকে চাকখিনি কৰিব। এয়া ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকে ইয়াত মৌ মাখিখিনি লাগি থাকিব পাৰিব। এয়া মই দি দিছোঁ। তাত বাকচটো থ'বৰ কাৰণে জেগাটো বনাই মোৰ বাৰটো সেইটো কাৰণে মানে খেদি দিবলৈ বেয়া লাগিছে, ইমান দিন হৈ গ'ল। নাকামৰে সুন্দৰ। এই জাতটো হৈ গ'ল চেৰেনা ইণ্ডিকা বুলি কয়। আৰু এই চেৰেনা ইণ্ডিকাৰ জাতটো আপোনালোকে সচৰাচৰতে সকলো মানুহে পোহপালন কৰিব পাৰিব। আমি পৰ্যায়ক্ৰমে ইয়াত ৰাণী সোমোৱা হৈ গ'ল। আৰু এতিয়া মৌখিনি পৰ্যায়ক্ৰমে ইয়াত গুচি আহিব। আপোনালোকে সুন্দৰভাৱে কামখিনি কৰিবলৈ ল'ব। ইয়াত দুটা চেম্বাৰ দিয়া হৈছে। দুটা চেম্বাৰ প্লেটখন ইয়াত দি দিওঁ নি? দি দিয়ক। প্লেটখন সেইখন এক্সট্ৰা হেৰি হয়, বা আজি লৈ অহাৰ কাৰণে এঘৰ মানুহ দিম বুলি কৈছিলোঁ, তেতিয়া ইয়াত একেচতে লগাই দিম বাৰু প্লেটখন। ইয়াত যিখন তাৰমানে জালি চিটখন দিবলগীয়া হয় যে, তেতিয়া ৰসটো আপোনাৰ সেই মানুহ ঘৰত দিম বুলি কৈছিলোঁ। তাৰমানে বাকত য'তে ত'তে পাই যায়, এই প্লেটখন নাপায়। নহ'লে মানে ওপৰত আপোনাৰ ৰাণীজনী উঠি গ'লে মানে আপোনাৰ হেৰি হ'ব, একেচতে আপোনাৰ বাটো ঠিকেই কৰি দিয়া হৈ গ'ল। ঠিক আছে।